নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুতৰে কমেণ্ট পাইছোঁ যে হেণ্ডলুমৰ ওপৰত এটা বিজনেছ প্লেন লাগে, গতিকে আজি বিজনেছ প্লেনটো লৈ আহিছোঁ, যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰণে হেণ্ডলুমৰ বিজনেছ। গতিকে ভিডিঅ'টো শেহলৈকে চাব। যাৰ এতিয়ালৈ বিজনেছ প্লেন ৰেডি হোৱা নাই তেখেতলোকৰ কাৰণে বহুতেই সুবিধাজনক হ'ব হেণ্ডলুমৰ ওপৰত। গতিকে ভিডিঅ'টো শেহলৈ চাব। যদি ভাল পায় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে হেণ্ডলুমৰ ওপৰত এটা ধুনীয়াকৈ বিজনেছ প্লেন ৰেডি কৰিব পাৰে। তেনেহ'লে বলক বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমে মই আপোনালোকক এই ফৰ্মেটটো দেখাই দিব বিচাৰিছোঁ। এই ফৰ্মেটটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত যি ফৰ্মেট দিছিল নন ফাৰ্মিঙৰ, সেই ফৰ্মেটটো। আপোনালোকে যদি এতিয়ালৈ এই ফৰ্মেটটো পোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব, তাত গৈ ক্লিক কৰিলে আপোনালোকে এই ফৰ্মেটটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰি লওক, আপুনি কম্পিউটাৰৰ পৰা যিকোনো এখন কম্পিউটাৰ দোকানৰ পৰা প্ৰিণ্ট আউট কৰি লওক আৰু ধুনীয়াকৈ ইয়াতে ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব পাৰিব, ঠিক আছে। তাৰপিছত আপুনি যিহৰ ওপৰত ধৰি লওক কৰিব বিচাৰে সেই চাব কেটেগৰীটো ইয়াতে লিখি দিব, ঠিক আছে। মই হেণ্ডলুমৰ ওপৰত বনাব গৈ আছোঁ, গতিকে হেণ্ডলুমৰ ওপৰত বনাই দিছোঁ, ঠিক আছে। তাৰপিছত আহিলে নেম অফ দ্য মেম্বাৰ। প্ৰথম আহিল নেম অফ দ্য মেম্বাৰ, অৰ্থাৎ আপোনাৰ নাম কি, SHG মেম্বাৰগৰাকীৰ নাম কি, তাতে ইয়াতে আপোনালোকে লিখি দিব, ঠিক আছে। তাৰ তলত আহিল কণ্টেক্ট ডিটেইলছ, অৰ্থাৎ আপোনাৰ কণ্টেক্ট কৰিবৰ কাৰণে আপোনাৰ কণ্টেক্ট ডিটেইলছো লাগিব, গতিকে আপোনাৰ ফোন নাম্বাৰটো ইয়াতে কি কৰিব, দি দিব, ঠিক আছে। তাৰপিছত আহিল SHG নেম এণ্ড কোড। ইয়াতে বহুতে ভুল কৰে, SHG নেমটো লিখি থয় বা কোডটো লিখি থয়, দুইটা আপোনালোকে কি কৰিব লাগিব, লিখিব লাগিব। বহুতে বুজি পোৱা নাই এইটো, ঠিক আছে। আপোনালোকে SHG নেমটো লিখি দিব, স্লেছ দিব, তাৰপিছত আপোনালোকে যিটো কোড হয় আপোনালোকে MIS কোডটো ইয়াতে লিখি দিব, ঠিক আছে। তাৰ তলত আহিল VO আৰু VO বা CLF। যদি আপুনি VOৰ নাম জানে ইয়াতে VO নাম লিখি দিয়ক, যদি CLFৰ নাম জানে CLFৰ নাম লিখি দিয়ক, যিকোনো এটা লিখিলেই হ'ব। তাৰপিছত আহিল ডিষ্ট্ৰিক্ট, ঠিক আছে। আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখি দিয়ক, আপোনাৰ জিলাখনৰ নাম, ঠিক আছে। তাৰপিছত আহিল ব্লক, আপোনাৰ যি হয় ব্লকটোৰ নাম লিখি দিয়ক। তাৰপিছত আহিল কাৰেণ্ট এনুৱেল ইনকম এজ অন ডেট। আজিৰ তাৰিখলৈ আপোনাৰ কাৰেণ্ট ইনকম আপোনাৰ কিমান হয়, ঠিক আছে। ধৰি লওক আপোনাৰ যদি 10,000 হয় 10,000 লিখি দিয়ক, 20,000 হয় 20,000 লিখি দিয়ক, 30,000 হয় 30,000 লিখি দিয়ক। কাৰণ হেণ্ডলুমৰ কাম যদি আপুনি কৰি আছে তেনেহ'লে আপোনালোকৰ কিবা নহয় কিবা এটা ইনকম থাকিব, গতিকে যিমান হয় আপোনালোকে ইয়াতে লিখি দিয়ক, ঠিক আছে। তাৰপিছত আহিল এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিটিং। যদি আপোনাৰ পুৰণা দোকান আছে এই হেণ্ডলুমৰ ওপৰত তেনেহ'লে আপোনালোকে ইয়াতে এক্সিটিং বুলি লিখি দিয়ক। আৰু যদি আপোনাৰ 12 মাহতকৈ কম দিনৰ দোকান হয় বা আপুনি কম দিনত দোকান খুলি আছে, 2 মাহ হৈছে 3 মাহ হৈছে, তেনেহ'লে নিউ লিখি দিয়ক। আৰু নিউ লিখিলে আপোনালোকে ইয়াতে একো লিখিব নালাগে, যদি আপুনি এক্সিটিং লিখে তেনেহ'লে আপুনি কিহৰ ওপৰত কামটো কৰি আছে সেই কামটো ইয়াতে লিখি দিব, ঠিক আছে। ধৰি লওক আপুনি ৱেভিঙৰ ওপৰত কাম কৰি আছে, ৱেভিং হেণ্ডলুম, মুগা হেণ্ডলুমৰ ওপৰত, তেনেহ'লে যদি এক্সিটিং হয় তেনেহ'লে ইয়াতে লিখি দিব, যদি নিউ হয় তেনেহ'লে ইয়াতে একো লিখিব নালাগে, ঠিক আছে। তাৰপিছত আহিল টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। অৰ্থাৎ আপুনি বিজনেছ এক্টিভিটিটো কৰিব যে বিচাৰে, কিহৰ ওপৰত কৰিব বা কৰি আছে সেই কামটো আপোনালোকে ইয়াতে লিখি দিব। ইয়াতে মুগা হেণ্ডলুম বুলি মই লিখি দিছোঁ, ঠিক আছে। যদি আপোনাৰ মুগা হেণ্ডলুম হয় আপুনি মুগা হেণ্ডলুম লিখি দিব। ইয়াতে আহিল মাৰ্কেটিং এণ্ড চেলছ প্লেন ইন 1 or 2 words, 2টা বা 3টা শব্দৰ ভিতৰত আপোনাক জনাব দিছে যে আপুনি মাৰ্কেটিং এণ্ড চেলছ কেনেকৈ কৰিব। ইয়াতে লিখা আছে 1ত লিখা আছে, চাওক ইয়াতে লিখা আছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ। আপোনালোকে এই বিজনেছটো যে কৰিব কাষ্টমাৰক কেনেধৰণে অৱগত কৰিব, কেনেধৰণে জনাব। এতিয়া আপোনালোকে লিখি দিব পাৰে এডভাৰটাইজমেণ্ট, বেনাৰ বা SHG মিটিং বুলি ইয়াতে লিখি দিব পাৰে, ঠিক আছে। তাৰপিছত আহিলে 2 নম্বৰত ৱেৰ টু চেল দ্য প্ৰডাক্ট। আপোনালোকে যিটো প্ৰডাক্ট ইয়াতে ধৰি লওক উৎপাদন কৰিব হেণ্ডলুমৰ বা ৱেভিঙৰ, সেই প্ৰডাক্টটো আপোনাক ক'ত চেল কৰিব বা কেনেধৰণে চেল কৰিব ইয়াতে লিখি দিয়ক। আপুনি মাৰ্কেট এৰিয়া, ৰিটেল আউটলেট বা কমাৰ্চ যিবিলাক ছাইট আছে ধৰি লওক ফ্লিপকাৰ্ট, এমাজন, সেইবিলাকতো আপোনালোকে কি কৰিব পাৰে, চেল কৰিব পাৰে। তাৰপিছত আহিল ফাইনেন্সিয়েল প্লেন প্ৰজেক্ট বিজনেছ প্লেন ফৰ 3 years। 3 yearsৰ কাৰণে ইয়াতে দিছে, কিন্তু আপোনাৰ সদ্যহতে প্ৰথম ইয়েৰৰ কাৰণে আপোনালোকে বনালেই হৈ যাব। ইয়াতে দিছে প্ৰথম ইয়েৰ, ছেকেণ্ড ইয়েৰ আৰু থাৰ্ড ইয়েৰ, ঠিক আছে। প্ৰথম ইয়েৰৰ কাৰণে আপোনালোকে বনাই দিলেই হৈ যাব, ঠিক আছে। ইয়াতে এড দেখিছে আপুনি ইনভেষ্টমেণ্ট, ঠিক আছে। ইনভেষ্টমেণ্টটো কেনেকৈ কৰিব, ইয়াতে অন ফাণ্ড, আপোনাৰ নিজাববীয়াকৈ ফাণ্ড আপোনালোকে কিমান আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব। তাৰপিছত আহিল গ্ৰেণ্টছত MMUৱে আপোনালোকে গম পাইছে মহিলা উদ্যমিতা অভিযানৰ পৰা আপোনালোক দিব 10,000 টকা। তাৰ লগতে ইয়াতে মই ধৰা গৈছে 30,000 টকা আপোনাৰ নিজাববীয়াকৈ ফাণ্ড আপোনালোকে ইয়াতে এড কৰিব। যদি বেংক লোন আছে, ইয়াতে বেংক লোন আছে ধৰি লওক 50,000 টকা, ঠিক আছে। আপোনাৰ বেংক লোন থাকিব পাৰে নাথাকিব পাৰে, যদি নাই ইয়াতে লিখিব নালাগে। যদি বেংক লোন আছে তেনেহ'লে যিমান আছে আপুনি লিখি দিব, আৰু যিমান ধৰি লওক আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব সেইটোহে লিখিব, ঠিক আছে। আন ফাণ্ডত ধৰি লওক আপোনাৰ যদি 20,000 লিখে, 20,000 যদি ইনভেষ্ট কৰে 20,000 দিব, ঠিক আছে। তাৰ তলত আহিলে টোটেল, ঠিক আছে। তাৰ তলত এটা বস্তু আছে আদাৰ। যদি আপোনাৰ আদাৰ আৰু পইচা আছে তেনেহ'লে ইয়াতে লিখি দিব, যদি নাই তেনেহ'লে আপোনালোকে কি কৰিব পাৰে, নিলিখিলেও
হৈ যাব ইয়াতে যেটো ধৰি লওক টোটেল আহিলে নহয় টোটেলটো আপোনাৰ 30,000 ধৰি লওক আপোনাৰ আউন ফাইন তাৰপিছত আহিলে 10,000 মুখ্যমন্ত্ৰীৰ পৰা আৰু যদি 50,000 আপোনাৰ লোন আছে তেনেহ'লে গোটেইকেইটা কৰি আপোনাৰ কেলকুলেট কৰিব টোটেল কিমান হয় ঠিক আছে তাৰপিছত আহিল এক্সপেন্সেছ অৰ্থাৎ আপোনালোকে এইটো পইচাটো আপোনালোকে ক'ত বা কি কামত হটাব ঠিক আছে এটা এক্সপেন্সেছত চাওক ফিক্স কেপিটেলত আহিল আপোনাৰ ফাৰ্নিচাৰ হওক লেণ্ড হওক বিল্ডিং হওক এইবিলাকত আপোনালোকৰ ধৰা গৈছে 60,000 ঠিক আছে 60,000 ইয়াত ধৰা গৈছে আৰু তাৰ পাছত ওয়াৰ্কিং কেপিটেলত আহিলে ৰ মেটেৰিয়েল অৰ্থাৎ আপোনালোকে কি বস্তু কিনিব ৰ মেটেৰিয়েল কি লাগিব ইয়াতে কেঁচা সামগ্ৰী কি লাগিব ইয়াতে লিখা গৈছে ৰ মেটেৰিয়েল ৰেন্ট ইলেক্ট্ৰিচিটি লেবাৰ এইবিলাক ধৰি আপোনাৰ ধৰা গৈছে 30,000 টকা হয়তো আপোনাৰ কম হ'ব পাৰে বেছি হ'ব পাৰে আপোনালোকে যেটো ধৰি লওক ক্যালকুলেট কৰি যেটো পায় হেতু আপোনালোকে ইয়াতে লিখিব ঠিক আছে তাৰপিছত ধৰা গৈছে আদাৰ এক্সপেন্সেছ যদি কিবা আছে আপোনালোকে লিখিব পাৰে যদি নাই ইয়াতে নো লিখি দিব তাৰপিছত টোটেল আপোনাৰ এক্সপেন্সটো টোটেল কৰিব এটা টোটেল যেটো দেখিছে এটা টোটেল 60,000 আৰু 30,000 যোগ কৰি যিমান হ'ব এটা টোটেল ইয়াতে লিখি দিব কাৰণ 90,000 আপোনালোকে ইনভেষ্টমেন্ট লিখিছিলে গতিকে সেই 90,000 টো ইয়াতে হটাই দিয়া গল অৰ্থাৎ কামটোত হটাই দিয়া গল আৰু ঠিক আছে তাৰ পিছত আহিল সি আহিল গ্ৰোথ প্ৰজেকচন ইনকাম ইন ৰেষ্ট ঠিক আছে আৰএষ্ট এতে ৰেভিনিউ টুথ ট্ৰেডিং বিজনেছ যদি এই বিজনেছটো আপোনাৰ ট্ৰেডিং হয় তেনেহ'লে আপুনি ট্ৰেডিংত লিখি দিয়ক কাৰণ এই বস্তুটো ট্ৰেডিঙে হয় অলৰেডি গতিকে এই বস্তুটো আহিব ট্ৰেডিং বিজনেছত ঠিক আছে আপুনি ইয়াতে টিক চিন কৰি দিব পাৰে তাৰপিছত আহিল এতিয়া ধৰি লওক আপোনাৰ এই বিজনেছটো আপুনি হটাইছে কিমান 90,000 টকা মানে হটাইছে এটা ইনভেষ্ট কৰিছে 90,000 টকা ধৰি লোৱা গ'ল আপোনাৰ কিমান টকা ইনকাম হ'ব 1.5 লাখ টকা আপোনাৰ ইনকাম হ'ব আৰু 1.5 লাখ টকা ইনকাম ইয়াতে ম্যানুফ্যাকচাৰিং নহয় আৰু সাৰ্ভিস নহয় গতিকে ট্ৰেডিং হয় গতিকে ট্ৰেডিংত 1.5 লাখ টকা আমি লিখি দিলো ঠিক আছে তাৰপিছত এটা ধৰি লোৱা গৈছে 1.5 লাখ টকা ইনকাম হ'ব হয়তো বেছি হ'ব পাৰে কম হ'ব পাৰে ঠিক আছে তাৰ পৰা আহিলে আদাৰ ইনকামত আপুনি ধৰি দিব পাৰে 20,000 টকা বা 10,000 টকা আদাৰ ইনকাম যদি আপোনাৰ কিবা হয় তেনেহ'লে ইয়াতে লিখি দিব পাৰে যদি নহয় তেনেহ'লে নিলিখিলেও কথা নাই এটা টোটেল যদি আপোনাৰ চাই ইয়াতে 1.5 লাখ টকা আপুনি বিজনেছটোৰ পৰা পালে আৰু আদাৰৰ পৰা যদি পালে 20,000 টকা তেনেহ'লে টোটেল কিমান হ'ব 1,70,000 টকা কি হ'ব আপোনাৰ ইনকাম হ'ব ঠিক আছে তাৰ পাছত টোটেল টাৰ্নওভাৰ হ'ল আপোনাৰ 1,70,000 টকা তাৰ তলত আপুনি যদি চাই নেট প্ৰফিট অৰ্থাৎ নেট প্ৰফিটটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব ইনকামৰ পৰা মাইনাস কৰিব লাগিব এক্সপেন্সেছ অৰ্থাৎ আপোনাৰ ইনকাম হ'ল কিমান 1,70,000 টকা আৰু এক্সপেন্সেছ কৰিছিলে কিমান আপুনি 90,000 টকা এতিয়া যদি আপুনি 1,70,000 পৰা 90,000 মাইনাস কৰে তেনেহ'লে থাকিব কিমান আপোনাৰ 80,000 টকা ঠিক আছে আপোনাৰ 80,000 কি হ'ব টোটেল নেট প্ৰফিট হ'ল আপোনাৰ 80,000 টকা ঠিক আছে তাৰ পাছত তলত যদি চাই টোটেল এনুৱেল ইনকাম অফ দা মেম্বাৰ টোটেল এনুৱেল ইনকামটো আপোনাৰ কি কৰিব লাগিব উলিয়াব লাগিব তাৰ কাৰণে আপোনাৰ লাগিব কাৰেন্ট ইনকাম প্লাস নেট প্ৰফিট কাৰেন্ট ইনকামটো কেনেকৈ উলিয়াব আপুনি চাওক ইয়াতে লিখিছিলে যেটো কাৰেন্ট ইনকাম ইয়াতে চাওক কাৰেন্ট ইনকামটো যিমান আছে যদি 10,000 20,000 যদি 20,000 30,000 যদি 30,000 যিকোনো এটা লিখিব গোটেইকেইটা নিলিখিব যোনটো আপোনাৰ কাৰেন্ট ইনকাম হৈছে সেইটো লিখিব ঠিক আছে ইয়াতে ধৰা গৈছে কাৰেন্ট ইনকাম আপোনাৰ 20,000 টকা 20,000 টকাৰ পিছত আপোনাৰ কি লিখিব লাগিব এটা নেট প্ৰফিট অৰ্থাৎ নেট প্ৰফিট আপোনাৰ 80,000 আছিল 80,000 লিখি দিলো দুইটা প্লাস কৰি যিমান হ'ব এটো হ'ব কিমান আপোনাৰ টোটেল এনুৱেল ইনকাম অৰ্থাৎ এক বছৰত আপোনাৰ 1 লাখ টকা কি হ'ব ইনকাম হ'ব ঠিক আছে তাৰ পিছত আহিলে আপোনাৰ সাবমিটেড বাই অৰ্থাৎ আপোনাৰ সিগনেচাৰটো হ'ব ইয়াতে তাৰ পিছত হ'ব নেম অফ দা মেম্বাৰ আপোনাৰ নামটো হ'ব ইয়াতে তাৰ পিছত আহিল কন্টাক্ট ডিটেইলছত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব ঠিক আছে এইখিনি আৰু বাকি একো ফিল আপ কৰিব নালাগে এইখিনি কৰি কিনে আপোনালোকে ধুনীয়াকৈ জমা দি দিব পাৰিব আৰু আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিজনেছ প্লেনটো ঘৰতে থাকি ধুনীয়াকৈ বনাব পাৰে